আজি ঘোষণা হৈছে উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ পূৰ্বে হেৰাই গ'ল এটা প্ৰতিভা। ফলাফলৰ দিনটোতে কান্দনত ভাঙি পৰিছে পিতৃ মাতৃ। পুত্ৰৰ ফটো হাতত লৈ পিতৃৰ হিয়া ভঙা কান্দোন। বিগত 4 দিন পূৰ্বে এটা দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পুত্ৰৰ। 5টা বিষয়ত লেটাৰসহ 88% নম্বৰ লাভ কৰিছে ৰমেন বিশ্বাসে। নাৰায়ণ বিশ্বাস আৰু অনুপমা চৰকাৰৰ একমাত্ৰ পুত্ৰ ৰমেন। কঠিয়াতলিৰ নিবাসী ৰমেনে খবৰ ল'বলৈ নাপালে ফলাফলৰ। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ছাত্ৰ আছিল মৃত ৰমেন। নগৰ পানীখাইটিত সংঘটিত হৈছিল সেই দুৰ্ঘটনাটো। কৃতি ছাত্ৰ ৰমেনৰ খবৰে আনন্দৰ পৰিৱৰ্তে আনিলে বিষাদ। আমি দেখুৱাইছো পৰিয়ালৰ মাজত বৰ্তমান কান্দনৰ ৰোল শুনিবলৈ পোৱা গৈছে। শোকত ভাঙি পৰিছে ৰমেনৰ পিতৃ মাতৃ। কিয়নো ৰমেনৰ আজিৰ দিনটোত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। সুখ্যাতি ৰমেনে পাছ কৰিছে পৰীক্ষাত, কিন্তু পৰীক্ষাৰ ফলাফল ল'বৰ বাবে আজি ৰমেন নাই। কিয়নো নিষ্ঠুৰ নিয়তিৰ পৰীক্ষাক এক দুৰ্ঘটনাত হেৰাই গ'ল ৰমেন। ফলাফলৰ দিনটোতে কান্দনত এতিয়া ভাঙি পৰিছে পিতৃ মাতৃ। ফলাফলৰ পূৰ্বেই হেৰাই গৈছে এটা প্ৰতিভা। পুত্ৰৰ ফটো হাতত লৈ এতিয়া পিতৃয়ে কান্দিছে। কিয়নো বিগত 4 দিন পূৰ্বে এটা দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই দুৰ্ঘটনাটোতেই প্ৰাণ গৈছিল পুত্ৰৰ। আৰু আজি যেহেতু ফলাফল দিছে আৰু ফলাফলৰ দিনটোত 5টা বিষয়ত লেটাৰসহ 88% নম্বৰ লাভ কৰিছে ৰমেন বিশ্বাসে। নাৰায়ণ বিশ্বাস আৰু অনুপমা চৰকাৰৰ একমাত্ৰ পুত্ৰ হৈছে ৰমেন। কঠিয়াতলিৰ নিবাসী ৰমেনে আজি খবৰ ল'বলৈ নাপালে নিজৰ ফলাফলৰ। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ছাত্ৰ আছিল মৃত ৰমেন। পুত্ৰ নাই আৰু পুত্ৰ নোহোৱাৰ পিছতো পুত্ৰৰ ফটো হাতত লৈ এইদৰে উচুপি উঠিছে এগৰাকী পিতৃয়ে। ৰমেনৰ পৰিয়ালৰ সমান্তৰালকৈ আজি অঞ্চলবাসী শোকত ভাগি পৰিছে। হয়তো আজিৰ দিনটোত ৰমেন যদি থাকিলে হয়, নিজৰ ফলাফলক লৈ উৎসাহী হৈ পৰিলে হয়, সমান্তৰালকৈ গৌৰৱ অনুভৱ কৰিলে হয় নিজৰ ফলাফলক লৈ। আজিৰ এই ৰভাৰ তলত থাকিব লাগিছিল একাংশ লোক, কিন্তু দেখিবলৈ পোৱা গৈছে ৰমেন যিহেতু নাই, আজি এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে। বগা কাপোৰেৰে এইদৰে ঢাকি ৰখা হৈছে বাসগৃহ, কিয়নো ৰমেন নাই আজি। আৰু ফলাফল লাভ কৰাৰ পিছতে কান্দনত ভাঙি পৰিছে ৰমেনৰ পৰিয়াল, লগতে আত্মীয় স্বজন। যিটো মোৰ হাতত একো নাই, এইটো ওপৰৱালাৰ কথা। কাৰণ মোৰ কপালত চাগে তেনেকুৱা আছিলে, এইটো ভোগিবলগীয়া। কাৰণ এক্সপেক্টেড ৰিজাল্ট এটা পায়ো মই আনন্দ উপভোগ কৰিব নোৱাৰোঁ। ইয়াৰ মাজত মই যে নিৰানন্দই গোটেই বুকুখন আৰু হিয়া ভৰি সেয়া হৈ আছে। তেনেকুৱা মই কি কথা ক'ম আৰু তেনেকুৱা নিজৰ ভাষাই তেনেকুৱা প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ আজিতো মোৰ ঘৰত বহুত মানুহ সমাগম হ'লে হয়, যিহেতু সি মেট্ৰিক পৰীক্ষাটো তেনেকুৱা এটা ৰিজাল্ট কৰিছিলে 92%। আকৌ এডভান্স আৰু জেনেৰেল মেথছত 100 তেনেকুৱা মাৰ্কেই পাই পাছ কৰিছে। ঠিক তেনেকুৱাও আনকি আমাৰ অঞ্চলবাসীও তেনেকুৱা তাৰ ওপৰত বহুত আশা ভৰসা লৈ তেনেকুৱা এটা কৈছিলে মোৰ লগত। য'তে কোনো এজন ব্যক্তি তেনেকুৱা নাই কঠীয়াতলিত যে দুখ প্ৰকাশ কৰা নাই। কাৰণ তাৰ নশ্বৰ দেহ যেতিয়া মোৰ স্বগৃহত উপস্থিত আহিছিলে, তেতিয়া কঠীয়াতলিৰ প্ৰায় জনগণেই তেনেকুৱা, যিজনে তেনেকুৱা পাৰে তেনেকুৱা সি সমবেদনা প্ৰকাশ কৰিছে। তেনেকুৱা ঘটনা 5 তাৰিখে হৈছে, 5 মে'। হয়, ময়ো লগত আছোঁ। তেওঁ নীটৰ পৰীক্ষা দিবলৈ গৈছে। নীট চেণ্টাৰটো আছিলে চেণ্ট থমাছ এই খাইজ্যোতি ইংলিছ স্কুল CBSE যিখন, সেইখনত নীটৰ দিছিলে। নীটৰ পৰীক্ষা যেতিয়া শেষ হৈছে, শেষ হোৱাৰ পিছত আমি তাৰ পৰা আমাৰ লগত তাৰ বান্ধৱী এজনীও আছিলে, পল্টন পালৰ ছোৱালীজনীৰ নাম পূৰ্ণিমা তেনেকুৱা নামটো মই সঠিক হয়, ময়ো আছিলোঁ। মই লগত লৈ গৈছোঁ আৰু যাওঁতে সেইটো যেতিয়া হস্পিটেল এইখিনিৰ পৰা সাধাৰণতে আমি গাড়ী হস্পিটেলৰ ওচৰৰ পৰা উঠোঁ, চিভিল হস্পিটেলৰ পৰা তেতিয়া আহিছোঁ। তেতিয়া অন্য গাড়ী তেতিয়া নাই, টেম্পুখন একেবাৰে খালীয়েই আছিলে। তেতিয়া ড্ৰাইভাৰজনে ক'লে যে বলক উঠক, আমি কঠীয়াতলি যাম। আকৌ তেতিয়া অন্য মানুহবোৰো তেনেকুৱা আছিলে। ইয়াৰ পিছত ড্ৰাইভাৰৰ লগত ধৰক শুৱে বাৱে 2জন বহিলে। ইয়াৰ পিছৰ ড্ৰাইভাৰৰ পিছৰ ছিটটোত 4জন বহিছে। 4জনৰ ভিতৰত মোৰ ল'ৰাটো বাওঁফালে বহিছে। ইয়াৰ সোঁফালে হ'ল পল্টনৰ ছোৱালীজনী, পল্টনৰ মিছেছ আৰু এগৰাকী মহিলা আছিলে। আৰু পিছফালে যিটো পথালিকৈ তেনেকুৱা ছিট থাকে, সেই 2খন ছিট থাকে দুজনীয়াকৈ। সেই 2খনত পল্টন পালে এখনত আৰু মই এখনত। আৰু এগৰাকী মহিলা, আমাৰ মুখামুখি মহিলা এগৰাকী আছিলে। আৰু এজন চব্জি বেপাৰী তেনেকুৱা বেগ এখন লৈ উঠিছে, সেইজনো আছিলে তেনেকুৱা। যেতিয়া সি সেয়া এই পানীগাঁতি সেয়া পাৰ হ'লোঁ, তেতিয়া
মইতো আৰু গাড়ীত আহোঁতে যে এক্সিডেণ্ট কি হ'ব তেনেকুৱাতো ধাৰণা কাৰো নাথাকে। তেনেকুৱা আমি পল্টনৰ লগত মই কথা পাতি আছোঁ, পটকৈ তেনেকুৱা গাড়ীখন যে ক'ৰবাত খুন্দা এটা মাৰি দিয়াৰ লগে লগে সেয়া গাড়ীখন খেলনীয়া এঢলীয়া হৈ গ'ল। এঢলীয়া হৈ যোৱাৰ লগে লগে মোৰতো একো হোৱা নাই, মই তেনেকুৱা সেই আছিলোঁ। মই পটকৈ ল'ৰাৰ ফালে সেয়া কৰি চালোঁ, ল'ৰাটো অলপ হেলনীয়া হৈ আছে। হৈ লগে লগে তাক সুধিলোঁ, বাবাটো কি হৈছে? সি কৈছে, দেউতা মই উশাহ ল'বলৈ কষ্ট পাই আছোঁ। ইতিমধ্যে সেই অঞ্চলৰ মানুহবোৰে তেনেকুৱা জুম খাওঁতে এম্বুলেঞ্চ এখনো ডবকাৰ পৰা গুৱাহাটীলৈ ভাড়া লৈ গৈছিলে, সেইখিনিত পাইছোঁ। সৌভাগ্য যে এম্বুলেঞ্চখন পোৱাৰ লগে লগে সেইখন ৰখাই মই নিজে তাক এম্বুলেঞ্চখনত উঠাই ভাবিলোঁ যে উশাহ ল'বলৈ যেতিয়া কষ্ট পাই আছে, গুৱাহাটী বা নগাঁও চিভিল বা অন্যান্য ল'বলৈ হ'লেও দেৰি হ'ব। সেইকাৰণে ওচৰতে যিহেতু বাইপাছৰ চিমছখন আছে ওচৰতে, চিমছখনত মই ভৰ্তি লৈ গ'লোঁ। লৈ যোৱাৰ লগে লগে এম্বুলেঞ্চখনতে লৈ গ'লোঁ। লৈ যোৱাৰ লগে ইমাৰ্জেঞ্চি ৱাৰ্ডত তেনেকুৱা সেয়া কৰি ভৰ্তি কৰি দিলোঁ। দিয়াৰ লগে লগে এওঁলোকে আগৰ মাস্কখন খুলি এওঁলোকে হস্পিটেলৰ যিটো নাৰ্ছ এই এম্বুলেঞ্চখনৰ এই হস্পিটেলৰ ব্যৱস্থা যিটো আছে তেনেকুৱা এওঁলোকে মাস্কখন লগাই অক্সিজেনৰ লেভেল তেনেকুৱা লগাই দি লগে লগে কয় ডাক্তৰজনো আহিছে, আহি ক'লে যে নাই এইটো ICUত লৈ যাওক। তেতিয়া মই কৈছোঁ হ'ব, তেতিয়া লিফ্টৰ সহায়ত ICUত ময়ো তাত গৈছোঁ। যোৱাৰ লগে লগে সি অলপ তেতিয়া কয় সেয়া এনেকৈ উচপিচাই আছে বাহুকেইটা, তাৰমানে উশাহ ল'বলৈ কষ্ট পোৱা তেতিয়া সেয়া হৈছে। ICUত সোমালে। ইয়াৰ পিছত 15 মিনিটমান পিছত ডাক্তৰজনে ওলাই আহি তেনেকুৱা কৈছে যে আপোনাৰ বেমাৰী কিন্তু ক্ৰিটিকেল। তেনেকুৱা আহি মোক কৈছে, তথাপি আমি চেষ্টা যিমান পাৰোঁ আমি কৰিম। এই মেডিচিনকেইটা মই লিখি দিছোঁ, এইকেইটা আনিব। এওঁ গৈ আকৌ যেতিয়া মই আশ্বাস দিলোঁ, নাই আপুনি সেইবোৰ চিন্তা নকৰিব, যি পইচা লাগে কিবা লাগে মই সেইটো বিয়াৰ কৰিম। তেতিয়া গৈ তেখেতে মেডিচিন লিখিলে। মেডিচিনকেইটা মই সেই নাৰ্ছিঙৰ পৰাই তলৰ খাপৰ পৰা কিনি নি তেখেতক দিলোঁ। দিয়াৰ পিছত তেখেতে ইনজেকশ্যন বা কিবা কিবি ICUততো আৰু মই নিজে চাব নোৱাৰোঁ তাত কি কৰিছে। তেনেকুৱা কৰাৰ পিছত ধৰক প্ৰায় 45 মিনিটমান পিছত কৈছে যে গাৰ্জিয়ানজন মই ৰৈ আছোঁ। তেতিয়া মোক ক'লে আৰু যে নাই আপোনাৰ সেয়া এক্সপায়াৰ্ড হ'ল, আমাৰ হাতত কোনো উপায় নাই, আহক আপুনি চাব পাৰিব। ইতিমধ্যে মোৰ মিছেছ গৈ উপস্থিত হৈছিলে, কাৰণ মাজত মই যোগাযোগ কৰি সেয়া কৰিছিলোঁ। তেতিয়া মিছেছে মই গৈ আৰু ICUত চালোঁ। হয়তো আৰু এটা বহুত ডাঙৰ সপোন আছিল, আৰু সপোন নিশ্চয় হয়। তাৰমানে ই ধৰক JEE তেজপুৰ চেণ্টাৰ আছিলে, 2বাৰ মই লৈ গৈছোঁ। এবাৰ হৈছিলে 31 মাৰ্চত এটা হৈছিলে, আৰু এটা এই এপ্ৰিল মানত এটা হৈছিলে। মই সঠিককৈ ডেটটো মোৰ এতিয়া ক'বলৈ সেয়া নাই। 2বাৰ কি দিছে, তো সেইটোতো ধৰক ই পাৰ্চেণ্টাইল 85.7 পাৰ্চেণ্টাইল প্ৰথমখনত পাইছে।